ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰনগৰী মাজুলীতো পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে পালন কৰা হ'ল গৰু বিহু। উল্লেখযোগ্য যে কৃষিপ্ৰধান অসমীয়া সমাজত গোধনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে সহাজীৱী অসমীয়াই চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা এই গৰু বিহু পালন কৰি আহিছে। এই শেষত দিনটোতে আমাৰ গৰু বিহু উৎসৱটো পালন কৰা হয়। আজি আমাৰ কৈৱৰ্ত গাঁৱৰ সমূহ আইসকল পিতৃসকল যুৱক যুৱতীসকল সকলোৱে একত্ৰিত হৈ আজি সকলোৱে লোৱা হৈছে। গতিকে এই ক্ষেত্ৰত আমি আপোনালোকৰ থ্ৰুৱেদি সমগ্ৰ অসমবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্ৰত্যেক বছৰে এইদৰে আমাৰ উৎসৱটো পালন কৰা গৰু বিহুৰ দিনা। সত্ৰনগৰী মাজুলীৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ৰাইজে এনেদৰে ব্ৰহ্মপুত্ৰ পাৰলৈ গৈ গোধন সমনি নোৱাই ধুৱাই গৰু চাট মাৰি ঘাটৰ পাৰতে বিহু গীত জুৰি আনন্দ কৰা পৰিলক্ষিত হয়। আজি গৰু বিহু শুভেচ্ছা জনাই। আজি আমাৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ গোটেই সদৌ ৰাইজ মিলি আমাৰ ইয়াতে গৰু গা ধোৱা হয়। ন পানী আহে, ন পানী নিয়মৰ যিটো ৰঙালী বিহু যে উদযাপন কৰিব লাগে, সকলো মিলিজুলি ইয়াতে ল'ৰা বুঢ়া সকলো ডেকা গাভৰু মিলি ইয়াতে গৰু গা ধোৱা হয়। প্ৰতি বছৰে আমাৰ ইয়াত এনেদৰে চলি যায়। অতি কৈছে নেহৰ মুগাৰে মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।